সুপ্ৰভাত বন্ধুসকল, মই এটা বিশেষ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। মই এতিয়া উপস্থিত আছোঁ আমাৰ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মথুৰাপুৰ ভকত গাঁৱত। অসমৰ যি পঞ্চায়ত নিৰ্বাচনত মই বিশেষভাৱে এজন প্ৰিজাইডিং অফিচাৰ হিচাপে এই মাহমৰা সমষ্টিৰ অন্তৰ্গত যিটো মৰাণ সমজিলাৰ অন্তৰ্গত এই মথুৰাপুৰ ভকত গাঁও প্ৰাথমিক বিদ্যালয়ত উপস্থিত আছোঁ। ইয়াত প্ৰিজাইডিং অফিচাৰ হিচাপে পঞ্চায়ত নিৰ্বাচনত মই দায়িত্ব নিৰ্বাহ কৰিছোঁ। মই বিশেষভাৱে আকৰ্ষিত হৈ এই বিদ্যালয়খন, এই অঞ্চলটোৰ প্ৰতি আকৰ্ষিত হৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, ব্লগটো প্ৰস্তুত কৰিছোঁ। আপোনালোকে উপভোগ চাবলৈ নেপাহৰিব। গতিকে ইয়াত কিছু সময়ৰ পিছতে 7:30 বজাৰ লগে লগে আমি ভোট গ্ৰহণ কৰিম। ইয়াত দুটা ৱাৰ্ড আছে, 135 আৰু 136 চাগে, দুটা ভোট গ্ৰহণ কেন্দ্ৰ পঞ্চায়ত নিৰ্বাচনৰ। গতিকে আমি প্ৰাথমিক বিদ্যালয়খনত ইয়াত চাওক, আপোনালোকক দেখুৱাইছোঁ মথুৰাপুৰ ভকত গাঁও প্ৰাথমিক বিদ্যালয়। এখন বিদ্যালয় আমি ভবা নাছিলোঁ যে এনেকুৱা এখন ঠাইত আমি উপস্থিত হ'ম বুলি। ঠাইডোখৰ পিছপৰা যেন লাগে, ৰাস্তাটো বৰ ভাল নহয়, কিন্তু আমাৰ যিটো আতিথ্যতা, এই বিদ্যালয়খনৰ আতিথ্যতা, সকলোবিলাক সুযোগ সুবিধা হয় নাই ছাৰ? অন্যটো কেন্দ্ৰৰ এগৰাকী পলিং বিষয়া, যথেষ্ট ভাল। গতিকে তেখেতেও ক'ব। ছাৰ আপোনাৰ নামটো কওক। মোৰ ফণীন্দ্ৰ দীঘৰীয়া। ফণীন্দ্ৰ দীঘৰীয়া। কেনেকুৱা লাগিছে বাৰু ইয়াত আহি পেলাই? আজি মই প্ৰথমবাৰ আহিছে মানে? প্ৰথমবাৰ এই স্কুলখনলৈ আহিছোঁ এনেই, কিন্তু এৰিয়াটোত আহিছোঁ। হয়, হ'লেও স্কুলখনৰ পৰিৱেশটো মই যথেষ্ট ভাল পাইছোঁ। ক'ত আমি দুইটা পাৰ্টি সন্তুষ্ট হৈছোঁ হয়নে বাৰু? ময়ো নিজে ধুনীয়া এখন স্কুলৰে শিক্ষক, কিন্তু মোৰ স্কুলখনৰ পৰিৱেশটোৰ লগত ইয়াত মই যথেষ্ট পাৰ্থক্য পাইছে হয়নে? নিজৰখনতকৈ ইয়াৰ সুকীয়া এটা পৰিৱেশ। আৰু ওচৰৰ যিখিনি মানুহ স্কুলৰ লগত জড়িত হৈ থকা, তাৰমানে মেনেজিং কমিটিৰ সদস্যসকল, তেখেতসকলেও যথেষ্ট স্কুলখনৰ লগত পুৱাৰে পৰা জড়িত হৈ আছে। তেওঁলোকে কালি আমি ইয়াৰ অহাৰ পৰা তেওঁলোকে আমাৰ লগত আমি দেখি পাইছোঁ, সহযোগ কৰিছোঁ প্ৰতিটো ক্ষেত্ৰত। গতিকে আমি হয়নে ছাৰ, আমি এনেকুৱা ভাবোঁ অসমৰ প্ৰতিখন ঠাই বা সকলো ঠায়ে যিবোৰ আমি বিদ্যালয় হওক, ঠাই হওক, হয় নাই বাৰু এনেকুৱা অনুষ্ঠানবিলাক। গতিকে যেনেকুৱাই যদি হয় সকলোৱে সুখী হ'ব। হয়, গতিকে আমি ইয়াত ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ ভোট গ্ৰহণ কৰিবলৈ অতিশয় আনন্দিত হৈছোঁ, আপ্লুত হৈছোঁ। গতিকে এইটো পাহৰিব নোৱাৰা এটা পৰিৱেশ। পুনৰ দেখুৱাইছোঁ, এইটো মথুৰাপুৰ ভকত গাঁও প্ৰাথমিক বিদ্যালয়, স্থাপিত 1962 চন। ওপৰত লিখা আছে সত্যৰ সদায় জয়। সঁচাকৈ সত্যৰ সদায় জয়। ইয়াৰ ভিতৰৰ পৰিৱেশটো অতি ধুনীয়া, বাহিৰৰ পৰিৱেশটো অতি ধুনীয়া। আমি নিশা ছাৰ অতি ভালকৈ ধুনীয়াকৈ হ'লো হয় নাই বাৰু? সকলো পৰিৱেশ ভাল। ছাৰ মই ফুলখিনি আমাক বৰ ধুনীয়াকৈ ফুলখিনি বৰ ধুনীয়াকৈ সম্বোধন জনাইছে সঁচাকৈ। ইয়াত ভিতৰলৈ গ'লে পৰিৱেশটো আৰু ধুনীয়া লাগে। ইয়াৰ বাহিৰৰ পৰিৱেশ আমাৰ ছাৰ গা ধোৱা ৰাতিপুৱা হয় নাই বাৰু? আমাৰ ইউৰিনেলৰ পৰা যিটো লেবৰেটৰী সকলোবিলাক ভাল। ইয়াত শৌচ পেচাব কৰিবৰ কাৰণেও ভাল, গা ধুবলৈ কাৰণেও ভাল, সকলোৱে গা ধুলে। বাকী কিন্তু ৰাস্তাটো ভাল নহয় মানে বাৰু। গতিকে মই ইয়াৰ চৰকাৰ, বিধায়ক মহোদয় হওক, আমাৰ মন্ত্ৰী মহোদয় আছে চাগে ইয়াত, আমাৰ যোগেন মোহন ছাৰক অনুৰোধ জনাইছে ৰাস্তাটো অতি সোনকালে বনাই দিয়ক। ইমান এখন ধুনীয়া ঠাই, ইমান এখন ভাল ৰাইজ, ইমান তেওঁলোকৰ আতিথ্য দেখি আমি আপ্লুত হৈছোঁ। গতিকে এইটো পৰিৱেশ, স্কুলখনৰ পৰিৱেশটো দেখুৱাইছোঁ। হয়, এনেকুৱা হৈ আছে। হয়, সেইটো আমি ক'ব নোৱাৰোঁ। হয়, আৰু আমাৰ সন্মুখত এইবাৰ আমাৰ ৱাৰ্ডৰ প্ৰাৰ্থীজন পাইছোঁ। ৱাৰ্ডৰ প্ৰাৰ্থী এজনক আমি পাইছোঁ নেকি? তেখেতৰ অনুভৱ কি? প্ৰথমে মই ৰাস্তাটোক লৈ তেওঁৰ পৰা অকণমান এই ৰাস্তাটোক লৈ আপুনি কি ক'ব বিচাৰে? ৰাস্তাটোৰ বিষয়ে মই বিচাৰিছোঁ সাধাৰণতে উন্নয়ন হ'ব লাগিব, ৰাস্তাটো পকী হ'ব বুলি মই সেইটোৱে সকলো ৰাইজৰ আশীৰ্বাদ লৈ মই আপোনাক দল বল নুসুধে, আপুনি এজন প্ৰাৰ্থী, দলৰ কথা নক'ব আপুনি। আপুনি এজন প্ৰাৰ্থী হিচাপে আপুনি যদি জয়যুক্ত হয় কি কৰিব? উন্নয়ন কৰিম বুলি পকীকৰণ হ'ব বুলি মই আশা কৰিছোঁ। আৰু আমাৰ ফালৰ অনুৰোধ, আমি আলহী হিচাপে আহিছোঁ, আপুনি যদিহে জিকি যায়, কাৰণ নিৰ্বাচন জিকে নিজিকেটো বাৰু পাছৰ কথা, যদিও নিজিকে আমাৰ ফালৰ পৰা অনুৰোধ, আপোনালোকে এই
ৰাস্তাটো যাতে প্ৰথমেই আশা ৰাখিছোঁ দ্বিতীয়বাৰ যদি আহোঁ অন্ততঃ প্ৰথম যে ৰাস্তাটো ভাল দেখা পাওঁ ইয়াৰ বাবে আপোনাৰ ওপৰত এজন বিশেষ সমাজ সচেতক মানুহ হিচাপে ধন্যবাদ এইফালে দূৰলৈকে ৰাস্তাটো গতিকে আমি অতি সোনকালে হ'ব বুলি আশা কৰিছোঁ ভিতৰলৈ গৈছোঁ এতিয়া আমাৰ ভোট কেন্দ্ৰটোৰ ভিতৰলৈ আমাৰ ইয়াতে দেখুৱাব বিচাৰিছোঁ এয়া মথুৰাপুৰ ভকত গাঁও প্ৰাথমিক বিদ্যালয় চব এইফালে পশ্চিম আমাৰ কেন্দ্ৰটো আছে হয়নে 136 নম্বৰ তাৰপিছতে এইফালে গৈছোঁ এতিয়া এইটো আমাৰ মই আছোঁ ইয়াত প্ৰিজাইডিং হিচাপে 135 নম্বৰ এইটো ভোট কেন্দ্ৰটো এই ভিতৰ দেখুৱাইছোঁ ইমান ধুনীয়া এটা পৰিৱেশ ভিতৰৰ ফালে আছে কিছু সময়ৰ পিছতে এইটো সকলো ফালে সজ্জিত হ'ব এয়া মথুৰাপুৰ ভকত গাঁও প্ৰাথমিক বিদ্যালয় ধুনীয়া পৰিৱেশ ইয়াতে ভোট গ্ৰহণ হ'ব কিছু সময়ৰ পিছত ইয়াৰ পাকঘৰটো অতি নিকাটি ধুনীয়া আমাৰ কাৰণে পুৱাৰ আহাৰ প্ৰস্তুত কৰিছে তেখেত আপুনি বিদ্যালয়ৰ উন্নয়ন সমিতিৰ সভাপতি হয়নে বাৰু গতিকে তেখেতে ৰান্ধনিৰ কাম কৰিছে আমাক সহায় গতিকে আপোনাৰ নামটো ক'ব নেকি দাদা অজয় চাওৰা গতিকে আপুনি বিদ্যালয়খনৰ এটা সভাপতি হিচাপে উন্নয়ন সমিতিৰ সভাপতি হিচাপে এই কিমান দিন হ'ল আপোনাৰ দায়িত্ব গ্ৰহণ হয় 3 বছৰ হ'ল ন আপোনাৰ নেতৃত্ব অতি শক্তিশালী খুব ধুনীয়া সন্তুষ্ট হৈছোঁ ভাল লাগিছে গতিকে সকলো বিদ্যালয় সকলো পৰিচালনা সমিতি লগতে যে উন্নয়ন সমিতিৰ সভাপতিয়ে এনে আপোনাৰ দৰে হওক তাকে কামনা কৰিছোঁ অজয় চাওৰা ছাৰ গতিকে ইয়াত পানীৰ যিটো সুবিধা আছে ইয়াত পেচাবগাৰ ইউৰিনেল শৌচাগাৰ সকলো আছে কাষত এটা পুখুৰী আছে অতি সুন্দৰ আমাক যি সুবিধা দিছে আমি আপ্লুত এয়া মথুৰাপুৰ ভকত গাঁও প্ৰাথমিক বিদ্যালয় 2টা ভোট কেন্দ্ৰ আছে এইটো বিদ্যালয় ভৱনটো কেতিয়া আজি ইংৰাজী 19/9/2009 তাৰিখে 150 নং মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত শৰৎ শইকীয়াদেৱে অসম সৰ্বশিক্ষা অভিযান মিছন শিৱসাগৰৰ পৰা মঞ্জুৰি পোৱা টকাৰে নিৰ্মাণ কৰা ভৱনটো উদ্বোধন কৰে এইবোৰে লিখা আছে গতিকে এখন সুন্দৰ বিদ্যালয় গতিকে ভৱিষ্যতে যিসকলে ইয়াত যিকোনো এনেকুৱা নিৰ্বাচনৰ ক্ষেত্ৰত আহিব আপোনালোকে আহি ভাল পাব এই অনুষ্ঠানটো এই বিদ্যালয়খনত এই ভিডিঅ'টো যিসকলে চাই মই তেখেতসকলক কমেণ্টছ কৰি বোলো অনুৰোধ জনাইছোঁ শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ লাইক কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ ছাৰ এইটো পশ্চিম খণ্ডলৈ মই এবাৰ দেখুৱাইছোঁ ভোট কেন্দ্ৰটো আমি ভোট গ্ৰহণ এতিয়াও আৰম্ভ কৰা নাই গতিকে মই দেখুৱাইছোঁ নহয় নেদেখুৱালোহেঁতেন এয়া প্ৰস্তুতি চলাইছে হয়নে ছাৰসকল এই ব্লগটোৰ কাৰণে আমি নাই কৰা এতিয়ালৈকে ভোট লোৱা নাই সেইকাৰণে মই ভিডিঅ'টো কৈছোঁ ভোট ল'লে নকৰোঁ আৰু ধন্যবাদ সুনীতা শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছোঁ সকলোলৈ গতিকে দিনটো সুখৰ হওক আৰু এই অনুষ্ঠানটো উজ্জ্বল হওক ঠাইখন উন্নতি হওক তাকে কামনা কৰিছোঁ বিশেষকৈ পথটো বিদ্যালয়খনলৈ অহা পথটো উন্নয়ন হওক তাকে কামনা কৰিছোঁ মই পুনৰ বিদ্যালয়খনৰ গেটলৈ আহি ভিডিঅ'টো ইয়াতে সামৰিছোঁ এয়া মথুৰাপুৰ ভকত গাঁও প্ৰাথমিক বিদ্যালয় স্থাপিত 1972 চন ধন্যবাদ